বৃহস্পতিবার দিন অথবা রাতি এটি তাসবিহ পঢ়িলে আল্লাহ তাআলাই কয় হে মোৰ বান্দা মই তোমাৰ হৈ গলো আজি তুমি যি বিচাৰা তোমাক দান কৰা হ'ব তুমি বেমাৰত পৰিছা শিফা দান কৰা হ'ব বিপদত পৰিছা উদ্ধাৰ কৰা হ'ব তোমাৰ মৰ্যাদা লাগে তোমাক মৰ্যাদা বৃদ্ধি কৰি দিয়া হ'ব তুমি যি বিচাৰা তুমি মাগফিরাত বিচাৰিছা তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম তোমাৰ জীৱনত শান্তি দান কৰিম ৰহমত বৰকত দান কৰিম আল্লাহু আকবার আল্লাহ তাআলা যাৰ হৈ যায় আৰু যিজন আল্লাহৰ হৈ যায় সেইজনৰ এই পৃথিৱীত কিহৰ অভাৱ হয় আল্লাহৰ ইশক আৰু মুহাব্বত পোৱাৰ কাৰণে কিছু ত্যাগ কিছু বলিদান আমি নিশ্চয় দিব লাগিব কিছু কুরবানী নিশ্চয় আমি দিব লাগিব এই তাসবিহ আপুনি কোন সময়ত পঢ়িব কেনেকৈ পঢ়িব মই ধুনিয়াকৈ কৈ দিম কিন্তু মনত ৰাখিব একমাত্ৰ আল্লাহৰ ইশক আৰু মুহাব্বতত আপুনি এই তাসবিহ পঢ়িব লাগিব এই আমল আপুনি কৰিব লাগিব আল্লাহৰ মুহাব্বত যদি অন্তৰত থাকে আল্লাহৰ কাৰণে কিছু কুরবানী আপুনি মই নিশ্চয় দিব পাৰিম জান্নাতৰ ৰমণী হযরত মারিয়াম আলাইহিস সালাম হযরত ঈসা আলাইহিস সালামৰ মাক মারিয়াম আলাইহিস সালাম আল্লাহৰ মুহাব্বতত জঙ্গলত ঘুৰি ফুৰিছিল জান্নাতৰ ৰমণী মা হাজেৰা হযরত ইসমাইল আলাইহিস সালামৰ মাক আল্লাহৰ মুহাব্বতত নীল দৰিয়াত জপিয়াই পৰিছিল আল্লাহৰ মুহাব্বতত পয়গম্বৰ হযরত ইব্রাহিম আলাইহিস সালাম জুইত জপিয়াই পৰিছিল হযরত ইব্রাহিম আলাইহিস সালামৰ ৮৬ বছৰ বয়সত যি পুত্ৰ সন্তান জন্ম হৈছিল আমি সকলোৱে এই ঘটনা জানো আল্লাহ তাআলাৰ পক্ষৰ পৰা হুকুম হৈছে তুমি তোমাৰ পছন্দনীয় বস্তু তোমাৰ মুহাব্বতৰ বস্তু কুরবানী কৰা হযরত ইব্রাহিম আলাইহিস সালাম ছুৰী হাতত লৈ নিজৰ পুত্ৰক আল্লাহৰ কাৰণে কুরবানী দিবলৈ হাজু হৈছিল इश्क एक आग है मगर जलना तो पड़ेगा कठिन है रास्ता मगर चलना तो पड़ेगा আল্লাহর মুহাব্বত পাবলৈ কিছু ত্যাগ কিছু বলিদান আমি দিব লাগিব এই দুনিয়াৰ প্ৰেম ক্ষণস্থায়ী হয় চিৰস্থায়ী নহয় আসল মুহাব্বত হৈছে আসল প্ৰেম হৈছে আল্লাহৰ প্ৰেম আপুনি মই আমাৰ অন্তৰত আল্লাহৰ মুহাব্বত জন্ম দিব লাগিব কিয়নো আল্লাহ তাআলা আমাৰ খালিক হয় আমাৰ মালিক হয় আমাৰ সৃষ্টিকৰ্তা হয় আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন হেয়া পুৰা কৰি আছে আমাক দি আছে আমাৰ হক হয় যে আমি সেইজন আল্লাহৰ হক আদায় কৰো হুকুকুল্লাহ যেটো কোৱা হয় আল্লাহৰ হক আমি আদায় কৰো আল্লাহৰ ইবাদত কৰো সহি সহি আল্লাহৰ ইবাদত কৰো তেও দিয়া নিয়ামত সমূহৰ শুকরিয়া আদায় কৰো আল্লাহ তাআলা কোরআনে কারিমত কৈ আছে ফাজকুরুনি আযকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন হে বিশ্বৰ মানৱ জাতি তোমালোকে মোৰ জিকিৰ কৰা মোক স্মৰণ কৰা মই তোমালোকক স্মৰণ কৰিম তোমালোকৰ জিকিৰ কৰিম আমি আল্লাহৰ জিকিৰ কৰো নামাজ পঢ়ি রোজা ৰাখি তাসবিহ তাহলিল কৰি আমি আল্লাহৰ জিকিৰ কৰি থাকো আৰু আল্লাহ তাআলা আমাৰ জিকিৰ কৰে কেনেকৈ আমি বিপদত পৰিলে আমাক উদ্ধাৰ কৰে বেমাৰত পৰিলে শিফা দান কৰে গুনাহ কৰি আকৌ যেতিয়া তওবা কৰে আমাক মাফ কৰি দিয়ে আমাৰ জীৱনৰ অভাৱ অনাটন দূৰ কৰি জীৱনত শান্তি দান কৰে পৰকালত আমাৰ কাৰণে জান্নাত সজাই থৈছে এয়া হৈছে আমাৰ কাৰণে আল্লাহ কৰা জিকিৰ কোনো বান্দাই যেতিয়া আল্লাহৰ ইবাদত কৰি থাকে যেতিয়া তাসবিহ তাহলিল কৰি থাকে তেতিয়া আল্লাহ তাআলাই হেজন বান্দাৰ বিষয়ে আৰশত ফেৰেশতাসকলৰ মজলিছত আলোচনা কৰে হে ফেৰেশতাসকল তোমালোকে দেখোন কৈছিলা আদম সৃষ্টি কৰিব নালাগে আদমে দুনিয়াত যায় মারা কাটা করিব ফিতনা ফাসাদ করিব এতিয়া দেখুন হে আদম সকলে অমুক অমুক বান্দাই অমুক ঠাইত বহি মুর জিকির করি আছে মুর তাসবিহ পড়ি আছে নামাজ পড়ি আছে আল্লাহ তাআলা হে সকল বান্দার কথা ফেরেশতা সকলক সাক্ষী রাখি কয় হে ফেরেশতা সকল তোমালোকে সাক্ষী থাকা এই সকল বান্দাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিম এই সকল বান্দাক মই জান্নাতত প্ৰৱেশ কৰাই দিম তেওঁলোকৰ দোয়া কবুল কৰিম জীৱনৰ পেৰেশানিবোৰ দূৰ কৰি দিম আল্লাহু আকবার আমি আল্লাহ তাআলাৰ জিকিৰ কৰি থাকিব লাগে তাসবিহ পঢ়ি থাকিব লাগে আল্লাহ তাআলা কোরআনে কারিমত কয় ইয়া আইয়ুহাল্লাযিনা আমানু যকুরুল্লাহা যিকরান কাসীরা ওয়াসাব্বিহুহু বুকরাতাও ওয়া আসীলা হে মুমিন সকল তোমালোকে মোক ইয়াদ কৰা মোৰ স্মৰণ কৰা মোৰ জিকিৰ কৰা বেছি বেছি কৈ জিকিৰ কৰা পুৱা গধূলি তোমালোকে বেছি বেছি কৈ তাসবিহ পঢ়া আল্লাহ তাআলাৰ শানত যদি আমি তাসবিহ পঢ়ো আল্লাহ তাআলাৰ প্ৰশংসা কৰো আল্লাহ তাআলা খুশ হৈ যায় আল্লাহ তাআলাৰ মুহাব্বত অন্তৰত লৈ আমি এই তাসবিহ পঢ়িব লাগিব এই তাসবিহ আপুনি বিশেষকৈ তাহাজ্জুদৰ সময়ত পঢ়িব এনে যিকোনো সময়ত পঢ়ি থাকিব পাৰে দিনতো পঢ়িব পাৰে ৰাতিও পঢ়িব পাৰে কিন্তু তাহাজ্জুদৰ সময়ত যদি এই তাসবিহ পঢ়ে আল্লাহ তাআলা বেছি খুশ হৈ যায়
তাহাজ্জুদৰ সময়ত আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, হে মোৰ বান্দা বান্দীসকল, কোন আছা মাগফিৰাত তলব কৰণৱালা, মই তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিম। কোন অভাৱত পৰি আছা, মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিম। কোন পেৰেশানিত পৰি আছা, কোন বিপদত পৰি আছা, আলা কাজা কাৰ কি লাগে, তুমি মোক কোৱা, মই তোমাক দান কৰিম। তোমাৰ সেইবোৰ ইচ্ছা, তোমাৰ মনৰ আশা পূৰণ কৰি দিয়া হ'ব। সেই সময়টো গোটেই পৃথিৱী নীৰৱ হৈ থাকে। আজিকালি ঠাণ্ডাৰ মৌচম, বহুত দীঘলীয়া ৰাতি হয়। 10টা বজাত শুই গ'লেও 3টা বজাত আৰামত উঠিব পাৰি। আপুনি ৰাতি 3টা বজাত উঠি ধুনীয়াকৈ অজু কৰিব। সুন্নতি নিয়মত যেতিয়া আপুনি অজু কৰিব, এই অজুৰ অংগৰ যিমান গুনাহ আছিল আল্লাহ তাআলাই অজুৰ লগে লগে মাফ কৰি দিব। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিব। আল্লাহৰ জান্নাতত যিকোনো দৰজা দিয়ে আপুনি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। অজু কৰি উঠি 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি বান্দাই অজু কৰি 2 ৰাকাত আদায় কৰে তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি দিয়ে। আল্লাহু আকবার। অজু আৰু এই নামাজৰ জৰিয়তে জীৱনৰ সকলো গুনাহবোৰ, সকলো সগীৰা গুনাহবোৰ মাফ হৈ যায়। ইয়াৰ পিছত কমসে কম 2 ৰাকাত তাহাজ্জুদৰ নামাজ যদি আপুনি পঢ়ে, তাহাজ্জুদৰ নামাজ অতিৰিক্ত 12 ৰাকাত হয় আৰু কমসে কম হৈছে 2 ৰাকাত। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছিভাগ তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল। বেছিভাগ ৰিৱায়াতত আহিছে, হানাফি মজহাবত ফাতাৱা দিয়া হৈছে তাহাজ্জুদৰ নামাজ 8 ৰাকাত। আপুনি 8 ৰাকাত পঢ়িব পাৰে। কমসে কম 2 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়ি এই তাসবিহ আপুনি পঢ়িব। তাহাজ্জুদৰ নামাজৰ নিয়ত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি তাহাজ্জুদি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হ'ব। নাইবা নিজৰ ভাষাত যদি নিয়ত কৰে, মই আল্লাহৰ ওয়াস্তে তাহাজ্জুদৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি 2 ৰাকাত তাহাজ্জুদৰ নামাজ আদায় কৰি যাই নামাজত বহি প্ৰথমতে 3 বাৰ দুরূদ শরীফ, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ, আল্লাহুম্মা বারিক আলা মুহাম্মাদ وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। নাইবা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকৈ 3 বাৰ দুরূদ শরীফ পঢ়িব। 3 বাৰ দুরূদ শরীফ পঢ়াৰ লগে লগে 30টা গুনাহ মাফ হৈ যাব, 30টা ৰহমত অৱতীৰ্ণ হ'ব, 30টা মৰ্যাদা আল্লাহৰ আদালতত আপোনাৰ কাৰণে বুলন্দ কৰি দিয়া হ'ব। আল্লাহু আকবার। 3 বাৰ দুরূদ শরীফ পঢ়ি আকৌ 3 বাৰ ইস্তিগফাৰ, আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। নাইবা আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ। এনেকৈ 3 বাৰ ইস্তিগফাৰ পঢ়িব। কোরআনে কারিমত আল্লাহ তাআলাই কয়, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইউরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। খাস তওবার নিয়ত লৈ কোনো বান্দাই যেতিয়া ইস্তিগফাৰ পঢ়ে, তাক আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দিয়া হয়। 1 নম্বৰত তাৰ জীৱনৰ গুনাহবোৰ মাফ হৈ যায়। 2 নম্বৰত আকাশৰ পৰা ৰিজিকৰ ব্যৱস্থা আল্লাহ তাআলাই কৰি দিয়ে। 3 নম্বৰত আল্লাহ তাআলাই নেক সন্তান দান কৰে। 4 নম্বৰত আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ অভাৱ অনাটন পেৰেশানিবোৰ দূৰ কৰি দিয়ে। 5 নম্বৰত আল্লাহ তাআলাই আখিৰাতত এনেকৈ স্পেশাল জান্নাত দান কৰিব যাৰ তলেদি নহৰ বৈ থাকে। আল্লাহু আকবার। সেই কাৰণে খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব লাগিব। 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত এই তাসবিহ পঢ়িব। হাদিস শরীফত আইছে, আহাব্বুল কালাম ইলাল্লাহি আজ্জা ওয়া জাল সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। আল্লাহ তাআলাৰ ওচৰত অতি পছন্দনীয় এই কালিমা সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। এই তাসবিহ কমসে কম 100 বাৰ এই তাসবিহ পঢ়িব। সহিহুল বুখারীৰ আখিৰি হাদিস হয়, সৰ্বশেষ হাদিস। عن أبي هريرة رضي الله عنه قال قال النبي صلى الله عليه وسلم كلمتان حبيبتان إلى الرحمن خفيفتان على اللسان ثقيلتان في الميزان سبحان الله وبحمده سبحان الله العظيم। এনেকুৱা দুটা কলিমা, এনেকুৱা দুটা শব্দ বাক্য যিটো নেকি আল্লাহৰ বহুত পছন্দনীয়, অতি প্ৰিয়, পঢ়িবলৈ অতি সহজ।
কিন্তু মিজানৰ পাল্লাত অতি গধুৰ হয় হেয়া হৈছে সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। মোৰ লগত পঢ়িব সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। এই কলিমা যেতিয়া আল্লাহৰ মুহাব্বত অন্তৰত লৈ এই তাসবিহ যেতিয়া পঢ়িব আল্লাহ তাআলাই কয় হে মোৰ বান্দা মই তোমাৰ হৈ গলো। আৰু যেতিয়া কোনো বান্দা আল্লাহৰ হৈ যায়, যিজন আল্লাহৰ হৈ যায়, তাৰ কাৰণে এই পৃথিৱীত কোনো কিছুৰে অভাৱ নহয়। কিন্তু ইশক আৰু মুহাব্বত একমাত্ৰ আল্লাহৰ লগত হ'ব লাগিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে আল্লাহৰ শানত বেছি বেছি তাসবিহ কৰাৰ, আল্লাহ তাআলাৰ প্ৰশংসা কৰাৰ, আল্লাহৰ গুণাগুণ কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।